ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে এখন নতুন পাঠ্যপুথিৰ কেইটামান অংক আগবঢ়াব ওলাইছোঁ। এই ভিডিঅ'টোত মই যিকেইটা অংক আগবঢ়াব পাৰোঁ মৌখিকভাৱে সেইকেইটা মই এই ভিডিঅ'ত আগবঢ়াম তোমালোকলৈ। আহাচোন এই কিতাপখনৰ ভিতৰত প্ৰথম পাঠত আমাক কি দিয়া আছে আমি চাওঁ। ইয়াৰ প্ৰথম অনুশীলনীত দিয়া আছে ৰেচিঅনেল নাম্বাৰ, অৰ্থাৎ অসমীয়াত কয় পৰিমেয় সংখ্যা। ৰেচিঅনেল নাম্বাৰ তাৰ সংজ্ঞা দিবলৈ হ'লে আমি কি বুলি ক'ম, যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি বা যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি তেনে সংখ্যাবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয়, য'ত p আৰু q দুটা অখণ্ড সংখ্যা আৰু q কেতিয়াও শূন্যৰ সমান হ'ব নোৱাৰে। Rational numbers are the numbers which can be expressed in p/q form, where p and q are integers. Q can never be 0. Now one number line, এটা সংখ্যা ৰেখা আমাক দিয়া আছে xy। এই সংখ্যা ৰেখাত xy চোৱা, xy ৰেখাত কিছুমান বিন্দু আছে যিবোৰে শূন্যৰ সোঁফালে 1 2 3 4 5 আৰু বাওঁফালে -1 -2 -3 -4 -5 এনেকৈ কিছুমান বিন্দুক সূচাইছে। ইয়াত প্ৰশ্নটো আছে all the numbers shown in the line xy are। তে আমি ক'ব লাগে যে এই যে সংখ্যা ৰেখাত যিবোৰ সংখ্যা আমাক দিয়া আছে সেই সংখ্যাবোৰ কি? All the numbers shown in the line xy are integers, অৰ্থাৎ ইয়াত আমি লিখিব লাগিব xy ৰেখাত দেখুওৱা সংখ্যাবোৰ হ'ল অখণ্ড সংখ্যা। এতিয়া 2 নম্বৰ প্ৰশ্নটো দিয়া আছে numbers written in form p/q are said to be। মই ইতিমধ্যে তোমালোকক কৈছোঁ যে p/q আৰ্হিত যিবোৰ ভগ্নাংশ লিখিব পাৰি সেইবোৰক কি বুলি কোৱা হয়? সেইবোৰক কোৱা হয় পৰিমেয় সংখ্যা। আৰু ইয়াত আমি লিখিব লাগিব numbers written in fraction form p/q are said to be rational number if p and q are integers and q not equals to 0। তাৰ মানে ছেকেণ্ড কুৱেশ্যনৰ এনচাৰ হ'ব ৰেচিঅনেল নাম্বাৰ। 3 নম্বৰ প্ৰশ্নটো দিছে p/q এডাল লাইন য'ত পইণ্ট কিছুমান দি থোৱা আছে -1 -2 0 1 2 এনেকৈ, আৰু ইয়াৰে মাজে মাজে কিছুমান বিন্দু যিবিলাকত a b c d এনেকৈ কিছুমান বিন্দু প্ৰকাশ কৰিছে। সেই বিন্দুবোৰত কি সংখ্যা হ'ব সেই সংখ্যাবোৰ আমি লিখিব লাগে। তো ছাত্ৰ ছাত্ৰীসকল, মই মোৰ ভিডিঅ'ত এই অংক যিটো 3 নম্বৰ প্ৰশ্নৰ অংকটো মই তোমালোকক কৰি দেখুৱাম। তাৰপিছত আছে 4 নম্বৰ ইনচাৰ্ট লেছ দেন গ্ৰেটাৰ দেন অৰ ইকুৱেল ইন কুৱেশ্যন নম্বৰ 1 1/2 আৰু -3/4 আছে। গতিকে 1/2 আৰু -3/4ৰ দুয়োটা পৰিমেয় সংখ্যাৰ মাজত ডাঙৰ চিন বহিব, সৰু চিন বহিব নে সমান চিন বহিব আমি লিখিব লাগে। এতিয়া আমি জানো সকলোবোৰ যোগাত্মক অৰ্থাৎ ধনাত্মক সংখ্যাই ঋণাত্মক সংখ্যাবোৰতকৈ ডাঙৰ হয়। গতিকে 1/2টো যিহেতু ধনাত্মক সংখ্যা, পজিটিভ ৰেচিঅনেল নাম্বাৰ, চ' 1/2 ইজ গ্ৰেটাৰ দেন -3/4। চ' আমাৰ মাজত যিটো চাইন দিয়া আছে সেই চাইনটো ইয়াত বহিব, অৰ্থাৎ প্ৰথমটো বাদ দি আৰু শেষৰটো আছে ইকুৱেল, মাজত আছে গ্ৰেটাৰ দেন চাইন, তাৰমানে 1/2 ইজ গ্ৰেটাৰ দেন -3/4।
4 ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰটো প্ৰশ্ন দি আছে 1/3 আৰু 8/6 এতিয়া এই দুটা সংখ্যা আমি তুলনা কৰিব লাগে আৰু ক'ব লাগে যে কোনটো ডাঙৰ কোনটো সৰু আৰু সেইমতে ইয়াত কি বহাব লাগে চিন বহুৱাব লাগে তো এই 1/3 এইটো এটা মিক্স ফ্ৰেকশ্যন বা মিশ্ৰ ভগ্নাংশ ইয়াক যদি আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁ অৰ্থাৎ ইফ উই কনভাৰ্ট দ্য মিক্স ফ্ৰেকশ্যন ইনটু ইম্প্ৰপাৰ ফ্ৰেকশ্যন ইট উইল বি 4/3 which can be written as 8/6 therefore both the fractions are equal তাৰ মানে এই দুটা সংখ্যাৰ মাজত আমি সমান চিন বহুৱাব লাগিব 3 নম্বৰ প্ৰশ্নটো আছে -6/7 আৰু -5/7 এতিয়া এই এনেকুৱা ধৰণৰ সংখ্যা থাকিলে আমি কি কৰিব লাগিব আমি প্ৰথম ভগ্নাংশটোৰ লবৰ লগত দ্বিতীয় ভগ্নাংশটোৰ হৰ পূৰণ কৰিম অৰ্থাৎ 6 × 7 কিমান হৈ গ'ল 6 × 7 হৈ গ'ল আমাৰ 42 আৰু 7 ইনটু মানে প্ৰথমটোৰ হৰ আৰু দ্বিতীয়টোৰ লব পূৰণ কৰিলে আমি পাই যাম 35 এতিয়া দুয়োটা পূৰণফল যিহেতু আমি পাইছোঁ -42 আৰু -35 গতিকে দ্বিতীয় পূৰণফলটো ডাঙৰ হ'ব সেয়েহে ইয়াত কি হ'ব আমি লেছ দেন চাইনটো বহুৱাব লাগিব অৰ্থাৎ প্ৰথম যিটো চিম্বল দিয়া আছে চিহ্ন দিয়া আছে সেইটো আমি ইয়াত বহুৱাব লাগিব তো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে 3/5 + 1/10 ইয়াক যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম সেইটো আমি কৈ আছোঁ ইয়াত 3/5 আৰু 1/10ৰ হৰবিলাক একেই নাই denominators are not same so to make this denominator equal we should write the first fraction as 6/10 because 6/10 is the equivalent fraction of 3/5 so our answer will become 6 + 1 7/10 so question number 5(1) it will be 7/10 the second question is 2/3 minus 5/9 again denominators are not same we have to write 2/3 as 6/9 if we multiply both numerator and denominator by 3 it will become 6/9 minus 5/9 and it will be 1/9 so answer will become 1/9 now I am going to do these sums on my board so let us do it now on board মই তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো উত্তৰটো কোৱা নাছিলোঁ গতিকে এতিয়া মই বৰ্ডত প্ৰথম 3 নম্বৰটোৱে আৰম্ভ কৰিছোঁ কাৰণ 1 আৰু 2 এনসাৰটো ক'লোৱেই মই সো এই যে 3 নম্বৰ প্ৰশ্নটোত PQ এটা লাইন দিয়া আছে in the line PQ dots between any two numbers are equidistant তাৰ মানে এই যে PQ লাইনত যিবিলাক ডট দিয়া আছে বা পইণ্ট আছে সেইবিলাক সমদূৰৱৰ্তী বুলি কয় একে সমান দূৰত্বত থকা যদি হয় তেতিয়াহ'লে পইণ্ট ABCD ইয়াত যিবিলাক ABCD বিন্দু বুজাইছে সেই বিন্দুবোৰক P/Q আৰ্হিত কেনেকৈ লিখিব পাৰি চোৱাচোন প্ৰথম কথাটো হ'ল আমি যিবিলাক সংখ্যা আমাক দিয়া আছে আৰু সংখ্যাৰ মাজত যিবিলাক বিন্দু দিয়া আছে প্ৰথমতে চাব লাগিব 0 to 1 কেইটা ভাগ কৰা আছে how many parts are between 0 and 1 1 2 3 4 5 তাৰ মানে 5 parts out of 5 parts where is A at the fourth point so it will be 4/5 A will be 4/5 A to আমি পাই গ'লো দুইটা A to হ'ব 4/5 ঠিক সেইদৰে
যদি মই এনেকৈ যাওঁ তেতিয়াহ'লে 1টোক আমি যদি p/q ফৰ্মত লিখোঁ তেতিয়াহ'লে আমি লিখিম 5/5, দেন দিছ উইল বি 6/5, 7/5, 8/5, তাৰমানে এইটো হৈ যাব 8/। এতিয়া আমি পাই গ'লোঁ 1 can be 5/5, this is 6/5, 7/5, and this is 8/5. দেখিলা তাৰমানে বি পইণ্টটোৰ আমি যদি p/q আৰিত লিখিব যাওঁ তেতিয়া আমি লিখিম 8/5, লিখি দিলোঁ আনচাৰ। নাও উই উইল মুভ টুৱাৰ্ডছ লেফ্ট অফ 0 in between 0 and -1 the part is divided into 5 equal, the complete part, whole part is divided into 1 2 3 4 5 parts. Out of 5 parts the first position of C is on the first point, so it will be -1/5. দেখিলা C পইণ্টৰ সংখ্যাটো হ'ব -1/5, দেখিলা। এতিয়া যাম মই D লৈ, এতিয়া এইটো কি হ'ব -2/5, -3/5, -4/5 ইয়াত হ'ল আৰু ইয়াত হ'ব -5/5, that is -1, -6/5, -7/5, -8/5. So at last the D will be -9/5, D টো হ'ব -9/5। তো ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ এই লাইনডালত থকা বিন্দুবিলাক, যিবিলাক বিন্দুৰ p/q আৰ্হিত সংখ্যাটো কি হ'ব সেইটো লিখিব লাগে। এতিয়া মই আগবাঢ়ি যাম তাৰ পিছৰ প্ৰশ্নটোলৈ, যিটো মই তোমালোকৰ মুখে মুখে কৰি দিছিলোঁ, কুৱেশ্যন নম্বৰ 5টো এনচাৰটো চোৱাচোন কি হয়। নাও টু ফাইণ্ড দ্য ছাম অফ ছাত্ৰ-ছাত্ৰীসকল এতিয়া মই 3/5 আৰু 1/10ৰ যোগফল কিমান উলিয়াম। Now I will find the sum of 3/5 and 1/10. Since the denominator of the first fraction is 5 and denominator of second fraction is 10, they are not same. I have to find the LCM of these two. 5 is a factor of 10, so LCM will be the greater one, that is 10. Now to make it simple, this 5 and 10 has LCM 10. Now 5 how much is 10? 5 2s are 10, so that 2 into 3 have to do. 10 how much is 10? 10 1s are, so 1 into 1 have to show. Now 6 plus 1/10, that is 7/10 is our answer. Now here 3 and 9. What will be the LCM of 3 and 9? It will be 9 because 3 is a factor of 9. So LCM will be the greater number. So it is 9. Now to make this equal denominator, to make denominator equal, we will multiply both numerator and denominator by 3, which is equivalent to the given fraction. It will be 6/9 minus 5/9, which is 6 minus 5/9, and this is 1/9. This sum and this sum is same, but I did in two different ways. Here I just wrote the LCM of 5 and 10. By the first denominator I divide the LCM, and with that quotient we multiply the numerator of the first fraction. Then the sign of the sign given in the quotient plus, so plus. Now second denominator, by second denominator I divide the LCM, it will be 1 time, so quotient 1 will be multiplied by the second numerator. Now answer is 7/10. Again here I did
little different. 3 is the denominator, 9 is the denominator of the other fraction, and the LCM of 3 and 9 is 9. So I just convert this fraction into a denominator having 9. 9, 3, how much are 9? 3 3 are 9. To make it equivalent, I have to multiply both numerator and denominator by 3. So this is 6 by 9 minus 5 by 9. 9 is the same denominator given in two fractions. So 9 is the LCM, and that will be 6 minus 5 equals to 1 by 9. Now if we move to question number 6 as shown in the first part of the video. Question number 6, it is given as minus 8 by 11 plus 7 by 22 is equals to 7 by 22 plus minus 8 by 11. Shown the commutative property of addition of rational numbers. That is, here in the blanks, two blanks, it will be commutative property of, the second blank will be addition. First blank it will be commutative property, and second one it will be addition of rational numbers. Okay. Now question number 7, the rational number 70 by 105 is in its smallest or shortest form. What it will be? 70. Question number 8, no, question number 7, the fraction is given as 70 by 105. Now we have to write it in shortest form. So what will be the shortest form or the lowest form, or it is also said standard form? It will be 70 by 105 divided by 35, because 35 is the HCF of 70 and 105. It 2 by 3. The answer will become 2 by 3. So how to find HCF of two numbers? You can use long division method as 70 divided by 105, or you can do it by factorization method. 71 is 70, so you left with 35. By this reminder, again you have to divide the divisor. Again the first divisor will become the dividend for the next time, and this is 2 times 70, 35 to the 70. So HCF will be 35, the last divisor by which we get the remainder 0. Now question number 8, 3 rational numbers between minus 1 and 1 are. As we know, there are infinite number of rational numbers between two rational numbers. Here you are given minus 1 sorry minus 1 and 1. So in between minus 1 and 1 we will have more than 1000, more than lakh rational numbers. We will find out according to our need. Minus 1 and 1. In between minus 1 and 1 we need 3 rational numbers now. So it can be written as minus 1 by 1, and 1 can be written as 1 by 1 in the form of P by Q. We need 3, so we will multiply by 4. Here we will multiply by 4 to make it minus 4 by 4, and this will become plus 4 by 4. If you draw a number line, the number line will show you how many points, how many numbers, rational numbers are there in between minus 1 and 1. Okay, this is 1, that means it is 4 by 4, and before that it is 3 by 4, before that 2 by 4, and this is 1 by 4,
after this 0 by 4, 0 by 4 is same as 0, minus 1 by 4, minus 2 by 4, minus 3 by 4, and this is minus 4 by 4, which is equals to minus 1. Do you understand? This is minus 1 can be written as minus 4 by 4. So the number line shows 1, 2, 3, 4, 5, 6, 7 points between minus 1 and 1 after doing this. Okay. So our answer could be minus 3 by 4, minus 2 by 4, minus 1 by 4. Any number, any rational number between this minus 1 and minus plus 1, minus 1 and plus 1 will be this, any one you can write as your answer. So thank you friends. Now question number 9, the additive inverse of P by Q is. What is additive inverse of P by Q? What do you mean by additive inverse? If two numbers, if we add two numbers and their sum is additive identity, that is, if sum of two number is 0, then each number is called additive inverse of other. Okay. So if you are given P by Q as a number, what will be the additive inverse of P by Q? It will be minus P by Q, the opposite sign. You write the number with opposite sign and you will get the additive inverse of that number. Now question number 10, it is given additive inverse of 3 by 7. So additive inverse of 3 by 7, if you have to write additive inverse of 3 by 7, we will write like this. Question number 10, additive Now question number 10 given as additive inverse of 3 by 7. So here the number 3 by 7 is a positive number, so additive inverse of this will be minus 3 by 7. Okay, additive inverse of 3 by 7 will be minus 3 by 7. If you write like this could be a different meaning. So you write as answer additive inverse of 3 by 7 equals to minus 3 by 7. Write in complete sentence, it will be very easy to remember. Therefore additive inverse of minus 12 by 17, this is a negative number, so additive inverse of a negative number will be positive number, it will be 12 by 17. Again same, additive inverse of 8 by minus 15 will be 8 by 15. Students,